নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল উড়ানটোলৈ স্বাগতম জনাইছোঁ সো এইটো হ'ল একচুৱেলি এইটো লাষ্ট ইয়াৰৰ প্ৰচেছ চাৰ্ভাৰৰ নটিফিকেশ্যন হয় যোনটো এইবাৰ আই থিংক অলমষ্ট এবছৰ হৈ গ'ল সেইটো এতিয়ালৈকে এক্সামেই হোৱা নাই ইয়াতে দেখিব পাৰে আপোনালোকে 14/5/2025ত সেইটো এপ্লিকেশ্যনটো মানে অনলাইনটো নহয় অফলাইন এপ্লিকেশ্যন প্ৰচেছটো আছিলে আৰু এতিয়া আকৌ কি কৰিলে আৰু দুটা পোষ্ট বঢ়াই দিলে সো টোটাল ভেকেন্সি এতিয়া প্ৰচেছ চাৰ্ভাৰৰ 6টা হৈ গ'ল ঠিক আছে সো যিসকল কেণ্ডিডেটছে বিচাৰিছে তেওঁলোকে এপ্লাই কৰিব খুজিছে সো আপোনালোকে এপ্লাই কৰিব পাৰে দুটা পোষ্ট প্ৰচেছ চাৰ্ভাৰৰ আৰু এপ্লিকেশ্যনটো ইয়াতে দিছে ইম্পৰ্টেণ্ট ডেটছ কেইটা ছাবমিট অফ এপ্লিকেশ্যন নিউজ পেপাৰৰ পৰা যোনদিনা পাব্লিছ কৰা হৈছে সো এইটো 28 জুলাইত হৈছে তো এতিয়া আপোনাৰ লাষ্ট ডেট হ'ল 28 জুলাইৰ পৰা 15 দিনৰ ভিতৰতে আপোনালোকে এইটো ছাবমিট কৰিব পাৰে আৰু এইটো অফলাইন হয় সো আপোনালোকক এইটো যে এডভাৰটাইজমেণ্টটো এইটো তলত যোনটো এইটো 10 নম্বৰ যোনটো দিয়া হৈছে না দ্য এপ্লিকেশ্যন আৰ টু বি ছাবমিটেড এইটো এড্ৰেছত আপোনালোকে স্পীড পোষ্ট কৰি পঠাব পাৰে অথবা নিজে আহিও আপোনালোকে দিব পাৰে আৰু কি ডকুমেণ্টছ ইয়াতে লাগিব ইয়াতে লিখা আছে বাৰু আৰু অলৰেডি মই এইটোৰ ওপৰত যোৱা বছৰো ভিডিঅ' বনাইছিলোঁ আপোনালোকে তাতে মোৰ চাব পাৰে কিবা যদি অসুবিধা পায় বা কিবা প্ৰশ্ন থাকিলে মোক কমেণ্ট ছেকশ্যনত জনাব ধন্যবাদ পুনৰ লগ পাম